আপোনাৰ অসমত কি ফাৰ্মাৰ প্ৰডিউচন অৰ্গেনাইজেশ্যনৰ কি প্ৰডাক্টছত আপোনাৰ আমাৰ স্কোপ আছে আপুনি নন ভেজ পোল্ট্ৰি এইবিলাকৰ ক'লে আমাৰ এটা হৰ্টিকালচাৰ চেক্টৰটোত বহুত স্কোপ আছে হৰ্টিকালচাৰ কি থাকে ফ্ৰুটছবিলাক প্ৰত্যেকটো বস্তুৱে আমি 3 গুণ 4 গুণ দামত খাই আছোঁ অনলি বিকজ কি আমাৰ ইয়াত প্ৰডাকশ্যনেই নাই এতিয়া মই এজন মানুহক জানো হা তেখেতক লগ পাইছিলোঁ মই এটা ৱৰ্কশ্বপত তেওঁৰ এতিয়া প্ৰথম 5 বিঘা মাটিৰ পৰা আৰম্ভ কৰিছিলে ড্ৰেগন ফ্ৰুটৰ খেতি বগৰীৰ খেতি এতিয়া 120 বিঘা মাটিত নিজেই কৰিছে নিজৰ টীম লগাই এই বস্তুবিলাকো মানে কি হয় কৰাৰ এটা ভাল আমাৰ স্কোপ আছে এটা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী কিমান ডাঙৰ হ'ব পাৰে আমুল আজি 40,000 crore বিজনেছ আমুলটোতো এটা ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন হয় বা সহায়তী ফাৰ্মে এইবছৰ 1100 কোটি টকাৰ ব্যৱসায় কৰিছে আমাৰ অসমত কিমান ডাঙৰ হৈছে অসমতো যদি চাওঁ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী সেই পল্ট্ৰিৰ দুটা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী যে ক'লোঁ 20 কোটি 22 কোটিলৈকে ইণ্ডিভিজুৱেলি কৰিছে এটা ষ্টেট ফেডাৰেশ্যন আছে তিনিটাই মিলি অলমষ্ট 80-90 crore বিজনেছ কৰিছে আমাৰ অসমৰে এজন মানুহে মই এটা ভিডিঅ' ৰিচেণ্টলি দেখা পাইছিলোঁ মানে হাৰিয়ানাৰ পঞ্জাৱ হাৰিয়ানা ৰোডত যিটো মানালী যায়গৈ তাতে আমাৰ অসমৰ এজন মানুহে পাৰ্টিকুলাৰলি সেই কনচেপ্টটো কৰিছে তেওঁ এটা ডাঙৰ মাটি লিজত লৈ মাটিখিনিত মানে একদম অৰ্গেনিক খেতি কৰিছে সেই কনচেপ্টটো আমাৰ অসমতো হ'ব লাহে লাহে মানে হৈছে আপুনি 13 বছৰ মধ্যপ্ৰদেশত আছিলে হয় তাতে কাম কৰিছে আপুনি আপুনি অকণমান কওকচোন মধ্যপ্ৰদেশৰ মানুহখিনি আৰু আমাৰ নৰ্থ ইষ্টৰ মানুহখিনিৰ ডিফাৰেঞ্চ কি যিটো কমিউনিটি এটা বণ্ডিং যিটো মানে সেই কমিউনিটিৰ বণ্ডিংটো বহুত মানে গেহৰা মানে কি বুলি কওঁ মানুহে ৰেচপেক্টটো বহুত দিয়ে এজনে এজনক স্পেচিয়েলি বোলে ঘৰৰ এজন ছিনিয়ৰ এজন দেউতা বা এজন দাদাই যিটো ক'ব ভাইটিহঁতে শুনিব মানে কাইণ্ড অফ কি ৰেচপেক্টটো আছে আৰু ফেমিলি লেভেলতো এতিয়াও যদি দেখা পাওঁ যিটো জইণ্ট ফেমিলি কালচাৰটো আছে ইভেন চিটিবিলাকতো আমি দেখা পাইছোঁ হেল্পিং যিটো এটিটিউড কলাবৰেশ্যনৰ এটিটিউডটো বহুত বেছি তাতে কোনোবাই কিবা এটা কৰিব বিচাৰিছে কাষৰজনে মানে এমফেচিছ কৰে কৰক ভালকৈ মানে বিৰাট ধুনীয়াকৈ ছাপোৰ্ট কৰে নট অনলি মধ্যপ্ৰদেশ ইভেন আমি যদি চাওঁ ইভেন গুজৰাটতো যদি চাওঁ মধ্যপ্ৰদেশৰ কাষতে গুজৰাটখন আছে গুজৰাটৰ যদি কোনোবা এখন ষ্টাৰ্টআপ এটা ষ্টাৰ্ট কৰিছে বিজনেছ এটা ষ্টাৰ্ট কৰিছে তেওঁৰ ৰিলেটিভে আহি তেওঁক বিয়া পাতিলে যেনেকৈ পইচা দিয়ে গিফ্ট দিয়ে তেওঁক আহি গিফ্ট দিয়ে পইচা দিয়ে বা তেনেকৈ ধৰণে তেওঁলোকে মানে বহুত এটা ছাপোৰ্ট মেকানিজিমটো বিৰাট ভাল আমাৰ মানুহ সেই বস্তু শিকিব লগা আছে মানে মধ্যপ্ৰদেশ হওক বা মহাৰাষ্ট্ৰৰ হওক যিটো এটা পাৰ্চিষ্টেঞ্চ আৰু ডেডিকেটেডলি বস্তু এটা কৰিব লাগে কিবা এটা কৰিব লাগে মানে কৰিবই লাগে কণ্টিনিউৱাছ লাগি থাকে আমাৰ মানুহো কষ্ট কৰে ন' ডাউট কিন্তু আমি অলপ কমফৰ্টত থাকি ভাল পাওঁ মানে আমাৰ নৰ্থ ইষ্টৰ মানুহৰ এটা টেণ্ডেঞ্চি আছে যে আমি কমফৰ্ট লেভেলত এটাত মানে বহুত সোমাই থাকিব বিচাৰোঁ প্লাছ সেই মানে যিমানখিনি মানুহক ছাপোৰ্ট দিব লাগে ফৰ এক্সাম্পল মোৰ ফেমিলিতে ইফ ছামৱান ইজ গোয়িং টু ডু এ বিজনেছ আমি সেইটো ফেমিলিৰ পৰা ছাপোৰ্ট এটা পোৱাটো আমাৰ বহুত কঠিন আমাৰ মানুহে বিচাৰে প্ৰথম জব এটা কৰক তাৰপিছত কোনোবাই যদি আউট অফ কিউৰিঅচিটি আউট অফ পেশ্যন আউট অফ পাৰ্পছ কোনোবাই বিজনেছ এটা ষ্টাৰ্ট কৰিছে সিও বহুত ষ্ট্ৰাগল কৰিব লাগে যে কেনেকৈ সেই মাইণ্ডছেটটোৰ পৰা ওলাই আহিম প্ৰথমতে ক'ব আৰে বিজনেছেই কৰিছে কিনো কৰিবলৈ ওলাইছ বা এনেকুৱা ধৰণৰ সেই কিন্তু সেইটোকে যদি ফ্লিপ ছাইডটো চাওঁ কোনোবা এজনী ফেমিলিৰ মানুহে পাৰিবি দে কৰিব আমিও আছোঁ নহয় আমি পইচা দিব নোৱাৰিলে কি হ'ল ছাপোৰ্ট এটাও দিব পাৰিম আৰু আমাৰ ইণ্ডিভিজুৱেলিষ্টিকটো অলপ বাঢ়িছে আমি অসমত মানে মানুহবিলাক ইণ্ডিভিজুৱেলিষ্টিক মানে ডিৰেকশ্যনত আমি নিজেই বেছি কৰিব বিচাৰোঁ আমাৰ কাষজনে হওক নহওক সেইটো আমাৰ মেটাৰ নকৰে কম্পিটিটিভ মাইণ্ডছেটটো বাঢ়িছে বেছি কলাবৰেশ্যন কৰাটো এটা স্কিল মানুহ এজনৰ লগত ইণ্টাৰেকশ্যন কৰাটো এটা স্কিল মাৰ্কেট এখন বনোৱাটো এটা স্কিল এই গোটেই বস্তুটো স্কিল বিল্ডিংবিলাকৰ ওপৰত যদি সঁচাকৈ ফ'কাছ হয় ফ'কাছড হিচাপত যদি এটা অৰিয়েণ্টেশ্যন দিয়া যায় ইভেন স্কুলত নহ'লেও কলেজবিলাকত তেতিয়া অলপ বস্তুটো ইজি হ'ব মানুহখিনিৰ কাৰণে নহ'লে মানে কি মই নিজৰ ক্ষেত্ৰতে মই পাইছোঁ যেতিয়া মই কলেজৰ পৰা ওলাই গ'লোঁ বহুত ষ্ট্ৰাগল কৰিব লগা হৈছে বহুত বস্তু শিকিব লগা হৈছে আপোনাৰ অসমত কি ফাৰ্মাৰ প্ৰডিউচন অৰ্গেনাইজেশ্যনৰ কি প্ৰডাক্টছত আমাৰ স্কোপ আছে আপুনি নন ভেজ পোল্ট্ৰি এইবিলাকৰ ক'লে তাৰ বাহিৰে আৰু কি আছে তাৰ বাহিৰে আমাৰ এতিয়া হৰ্টিকালচাৰ চেক্টৰটোত বহুত স্কোপ আছে হৰ্টিকালচাৰ কি থাকে ফ্ৰুটছবিলাকত কি হয় প্ৰত্যেকটো বস্তুৱে আমি 3 গুণ 4 গুণ দামত খাই আছোঁ অনলি বিকজ কি আমাৰ ইয়াত প্ৰডাকশ্যনেই নাই এইটো বস্তু আপোনাৰ ইমান দূৰৰ পৰা ট্ৰান্সপৰ্টেশ্যন হৈ আহে তাতে বহুত বস্তু বেয়া হৈ যায় ট্ৰান্সপৰ্টেশ্যন খৰচটো এড হৈ যায় দামটো অট'মেটিকলি মিডলমেন থাকে তাতে মিডলমেনৰ মাৰ্জিন থাকে বহুত মিডলমেনে মাৰ্জিন লয় এতিয়া মই এজন মানুহক জানো হা তেখেতক লগ পাইছিলোঁ মই এটা ৱৰ্কশ্বপত তেখেতৰ নাম আকবৰ আলী আহমেদ
চিৰাঙৰ হয় মানুহজনে ড্ৰেগন ফ্ৰুটৰ খেতি কৰে অ'কে আমি যে ড্ৰেগন ফ্ৰুটটো জানো যে সেই ড্ৰেগন ফ্ৰুটৰ আজি দাম প্ৰায় কেজি হিচাপত কিনিব গ'লে কোনোবা জেগাত 500ও লয় কোনোবা 200-250টো পায় তো সেই মানুহজনক মই লগ পাইছিলোঁ আৰু তেখেতে কৈছে আমাৰ ইয়াত হৰ্টিকালচাৰৰ এটা ডাঙৰ স্কোপ আছে তেওঁৰ এতিয়া প্ৰথম 5 বিঘা মাটিৰ পৰা আৰম্ভ কৰিছিলে ড্ৰেগন ফ্ৰুটৰ খেতি বগৰীৰ খেতি এতিয়া 120 বিঘা মাটিত নিজেই কৰিছে নিজৰ টীম লগাই সেইটোতো ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী নহয় তেওঁ নিজৰ এটা টীম বনাই লৈছে তেওঁ গৈ পেলানি মানে এতিয়া বেলেগ বেলেগ ডিষ্ট্ৰিক্টত মানুহক শিকায়গৈও কেনেকৈ ড্ৰেগন ফ্ৰুট খেতি কৰিব লাগে কেনেকৈ বগৰী খেতি কৰিব লাগে এই বস্তুবিলাকো মানে কি হয় কৰাৰ এটা ভাল আমাৰ স্কোপ আছে আমি এতিয়া সেই ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীখিনিক সেইখিনিয়ে কৈ আছোঁ যে চবেই ধান খেতি কৰিব লাগিব বুলি কথা নাই বা চবেই মানে সৰিয়হৰ খেতি কৰিব লাগে কথা নাই মিলেটছৰ এটা ভাল কনচেপ্ট আহি আছে আজিৰ পৰা মানে যেতিয়া আমাৰ এই গ্ৰীণ ৰিভলিউশ্যনটো নাছিলে তেতিয়া মানুহে ইমান ধান মানে ভাত বা ৰুটি নাখাইছিলে তেতিয়া আমাৰ আগতে কিছুমান মিলেটছ আছিলে বহুত আৰু মিলেটছবিলাক কি হয় হেল্ডি হয় হাৰ্টৰ কাৰণে ভাল গ্লুটেন কম থাকে তাত মানে ডায়েবেটিছ পেচেণ্টৰ কাৰণে ভাল তো সেই মিলেটৰ খেতিবিলাকৰ কনচেপ্টবিলাক আহিছে ভাৰত চৰকাৰে মিলেট মিছনো ষ্টাৰ্ট কৰিছে তাৰ পৰা বিভিন্ন প্ৰডাক্ট বনাব পাৰি ভাবোঁ বুলিলে মানে দেৰ আৰ মাল্টিপুল ছেক্টৰছ এণ্ড এভিনিউজ আৰু অসমত আছে মানে স্পেচিয়েলি যিবিলাকৰ আমাৰ নিড আছে মানুহে বহুত দামত খাই আছে সেইবিলাক প্ৰডাক্ট আমি কেটাৰ কৰিব পাৰি আপুনি এজন ছ'চিয়েল এণ্টাৰপ্ৰেনিয়ৰ হয় ৰাইট আপুনি অকণ মিনিংটো কচোন ছ'চিয়েল এণ্টাৰপ্ৰেনিয়ৰ কি হয় একজেক্টলি আমি এণ্টাৰপ্ৰেনিয়ৰ কিছুমানক হেল্পো কৰোঁ মাইক্ৰ' এণ্টাৰপ্ৰেনিয়ৰ বা ছ'চিয়েল এণ্টাৰপ্ৰাইজত কাম কৰি আছোঁ বুলি ক'ম আৰু এটা ইম্পেক্ট প্ৰফিটতকৈও ইম্পেক্টটো মেটাৰ কৰে মানে এজন এটা ষ্টাৰ্টআপ বা এজন ছ'ল' এণ্টাৰপ্ৰেনিয়ৰে তেওঁৰ অবজেক্টিভটো হ'ব যে মোৰ প্ৰফিটটো মেক্সিমাইজ কৰা কিন্তু ছ'চিয়েল এণ্টাৰপ্ৰাইজবিলাকত আকৌ সেই ইম্পেক্টটো মেক্সিমাইজ কৰা যেনেকৈ আমি যদি এটা FPC চাওঁ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ কথা কওঁ যিখিনি মানুহৰ লগত আমি কাম কৰিছিলোঁ মধ্যপ্ৰদেশত কৰিও আছোঁ এতিয়া সেই মানুহখিনি এটা সময়ত গোটেই মাইগ্ৰেশ্যন কৰিব লাগিছিল ৱেজৰ কাৰণে নিজৰ ল'ৰা ছোৱালী চব লৈ গুচি গৈছিলে এতিয়া ঘৰতে থাকি ইনকম কৰিছে ইয়েৰলি কমচে কম লাখ টকা কিবা এটা পাইছে যি মানুহৰ কাৰণে বছৰেকত ধৰা তোমাৰ 10,000 টকা এটা ইনকম কৰাৰ পচিবিলিটি নাছিল তেওঁলোকে কমচে কম লাখ টকা এটা ইনকম কৰিব পাৰিছে থ্ৰু ফাৰ্মিং তো তেওঁৰ ইম্পেক্টটো মানে কি তেওঁৰ ল'ৰা ছোৱালীক ভালকৈ পঢ়াব পাৰিছে ঘৰখন ভালকৈ বনাইছে মানে বিভিন্ন চৰকাৰৰ স্কীমবিলাকৰ বিষয়ে গম পাইছে নিজৰ এৱেৰনেছটো বাঢ়িছে বাট মহিলা হিচাপে বহি থকা নাই উইমেন এম্পাৱাৰমেণ্ট এটা হৈছে তো দিজ আৰ অল ইম্পেক্ট চ' আপোনালোকে মেইনলি প্ৰফিটত ইমান ফ'কাছ নকৰি ইম্পেক্টটো দি ছ'চাইটিত আপুনি ফ'কাছ কৰে সেইটো মানে কি প্ৰফিটটোতো লাগিবই এইটো লাগিবই এণ্টাৰপ্ৰাইজ ইট ইজ নট অনলি প্ৰফিট এটা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী কিমান ডাঙৰ হ'ব পাৰে নম্বৰ য'ত আপুনি কওকচোন আমাৰ অসমত কিমান ডাঙৰ হৈছে অসমততো যদি চাওঁ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী সেই পল্ট্ৰিৰ দুটা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী যে ক'লোঁ 20 কোটি 22 কোটিলৈকে ইণ্ডিভিজুৱেলি কৰিছে এটা ষ্টেট ফেডাৰেশ্যন আছে তিনিটাই মিলি অলমষ্ট 80-90 crore বিজনেছ কৰিছে বা পূৰবী আৰু বা সীতাজখলাটোত অলমষ্ট বহুত মাল্টি ক্ৰ'ৰ হ'ব একজেক্ট ফিগাৰটো নাজানো অসমৰ কণ্টেক্সটত সেয়াই আছে কিন্তু আমুল আজি 40,000 crore বিজনেছ আমুলটোতো এটা ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন হয় বা সহ্যাদ্ৰী ফাৰ্মে এইবছৰ 1100 কোটি টকাৰ ব্যৱসায় কৰিছে সহ্যাদ্ৰী ফাৰ্মৰ কথা কওকচোন আপুনি অলপমান সহ্যাদ্ৰী ফাৰ্মছত যিটো মই গম পাইছোঁ তেওঁলোকে বিশেষকৈ 2-3টা মানে এই হৰ্টিকালচাৰ ছেক্টৰটোতে তেওঁলোকে কাম কৰে বিশেষকৈ তেওঁলোকে গ্ৰেপছ আঙুৰৰ খেতি কৰে ক'ত আছে নাচিকত যেনেকৈ সেই আঙুৰৰ পৰা ৱাইন বনোৱা ফেক্টৰীবিলাক আছে চুলাৰ এটা ফেক্টৰী আছে চুলা ৱাইনৰ তো আঙুৰৰ পৰাতো ৱাইন বনাব পাৰি বিভিন্ন তো সেই কিন্তু আঙুৰখিনি তেওঁলোকে পেকেজড কৰি পেলানি গোটেই ইউৰোপিয়ান কাণ্ট্ৰিত পঠায় নট অনলি ইন ইণ্ডিয়া আজি অসমতো আহে বা ভাৰতৰ বিভিন্ন ৰাজ্যত গ্ৰেপছবিলাক যায় মেক্সিমাম নাচিকৰ পৰা যায় সহ্যাদ্ৰী ফাৰ্মছৰ আৰু তাতে সহ্যাদ্ৰী ফাৰ্মছকে দেখা পাই পেলানি মানে মহাৰাষ্ট্ৰততো একদম বাম্পাৰ এটা ৰিভলিউশ্যন হৈছে মানে বহুত ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী বহুত মানে মাল্টি ক্ৰ'ৰ বিজনেছ কৰিছে তেওঁলোকে মহাৰাষ্ট্ৰ সেইকাৰণে আজিৰ দিনত যদি মানে ৰিচেছ ষ্টেট অফ ইণ্ডিয়া চাওঁ মহাৰাষ্ট্ৰই হয় এইটো তাতো বেলেগ বেলেগ বেল্টত ক'ৰবাত পানীৰ ইছ্যু আছে ক'ৰবাত পানী বেছি আছে তো যিটো এৰিয়াত মানে পানী কম সেই পানী কম হিচাপে কি ক্ৰপ ভাল হ'ব য'ত পানী ভাল আছে তাত কি মানে ক্ৰপ ভাল হ'ব ইমান ৰিচাৰ্চ কৰি অসমত এটা ভাল যে কি আমাৰ
ৱেডাৰটো আমাৰ মাটিখিনি এইখিনি এটা ফাৰ্টাইল প্লাছ তোমাৰ পানীৰ এভেইলেবিলিটি আছে বহুত স্কোপ আছে মানে বহুত scope ইন আছে। কম্পেৰিজন টু ইভেন মহাৰাষ্ট্ৰ গুজৰাট এইবিলাকত এটা সময় পানীয়ে নাথাকে গৰম পানী শুকাই যায় মধ্যপ্ৰদেশতে আমি দেখা পাওঁ গাঁৱে গাঁৱে কিমান কষ্ট কৰিব লাগে মানুহে মটৰ লগাই পানী তথাপিতো কৰে কিন্তু খেতিটো মানে এটা সময়ত অসমত মানুহে কৈছিল যে অসমত মাকৈ খেতি নহয় আজি যোৱা 2-3 বছৰৰ পৰা অসমত মাকৈটো গোমধানটো ছেকেণ্ড মানে হায়েষ্ট গ্ৰ'ন ক্ৰপ হয় মানে কি হয় মাকৈটো এই যে মাছৰ দানা হওক গাহৰি দানা হওক এইবিলাকত চবতে ইউজ মুৰ্গীৰ হয়। দানা চবতে লাগে আগতে চব বিহাৰ ইউপিৰ পৰা আহিছিলে এতিয়া অসমতে মাকৈ খেতি হ'ব ধৰিছে তো তেনেধৰণে স্কোপ আছে অসমত বহুত মোক এটা কথা কওক আপোনাৰ নিচিনা ছ'চিয়েল এণ্টাৰপ্ৰেনিয়ৰ ৰাইট এজন বনিবলৈ কি কৰিব লাগিব বহুত ক্ষেত্ৰত গ্ৰুম কৰিব লগা হয় আৰম্ভণিতে হয়তো কিছুমান এনেকুৱা NGO আছে তেওঁলোকে যেনেকৈ ওৱান অফ দ্য পায়নিয়াৰ NGO মানে ভাৰতবৰ্ষত প্ৰদান বুলি কয় যিটো প্ৰদানেই আমাৰ এই পল্ট্ৰিৰ মডেলটো ষ্টাৰ্ট কৰিছিলে হা তেওঁলোকে বিভিন্ন একাডেমিক ইনষ্টিটিউশ্যনৰ পৰা ভেটেৰিনেৰী এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং চব ইনষ্টিটিউটৰ পৰা মানুহ লয় আৰু কয় যে একদম গ্ৰাউণ্ডত বহুত বছৰ গাঁৱত মানে ৰিম'ট এৰিয়াত কাম কৰিবলৈ ৰেডি থাকিব লাগিব ইভেন আমিয়ে অসমৰ পৰা গৈ মই মানে হোচংগাবাদ বুলি মধ্যপ্ৰদেশৰ যিটো জিলা আছিলে একদম ওৱান অফ দ্য ৰিম'টেষ্ট ব্লকত আমি কাম কৰিছোঁ তো গাঁৱৰ মানুহৰ কাৰণে কাম কৰিবলৈ ছ'চিয়েল ছেক্টৰত কাম কৰিবলৈ গাঁৱৰ লগত গাঁৱত থাকি কাম কৰিব লাগিব বেছিক যিটো 5 বছৰ 7 বছৰ কিন্তু মই গাঁৱত স্পেণ্ড কৰিছোঁ এনেকুৱা টাইম আছিলে আমাৰ কেতিয়াবা হয়তো আমি ফোনত ইণ্টাৰনেটে নাপাওঁ বা কেতিয়াবা সেই এৰিয়াটোত 2-3 ঘণ্টা 4 ঘণ্টা লাইটেই নাথাকে বিজুলী নাথাকে তো তেনেকৈ আমি কিন্তু সেইবিলাক টাইমো এনজয় কৰি আহিছোঁ মানে ইজিও নহয় এই ছেক্টৰত কাম কৰাটো কাৰণ গাঁৱৰ মানুহখিনিক লৈ চলা বিভিন্ন কমিউনিটিৰ চেলেঞ্জ থাকে তেনেকৈ কিন্তু সেই NGO ছেক্টৰত কিছুমান পাৰ্টিকুলাৰ NGOত যদি মানুহে কাম কৰে স্কোপটো পায় মানে শিকিবলৈ স্কোপ পায় বস্তুখিনি কেনেকুৱা ছ'চিয়েল কামখিনি কি ছ'চিয়েল কামৰ পৰা কেনেকৈ এটা এণ্টাৰপ্ৰাইজ বনাব পাৰি তেনেধৰণে প্ৰদানৰ লগতে আমাৰ অসমত এতিয়া মই এটা মানে ফাউণ্ডেশ্যনৰ লগত মিলি কাম কৰিছোঁ ট্ৰান্সফৰ্ম ৰুৰেল ইণ্ডিয়া ফাউণ্ডেশ্যন বুলি কয় তেওঁলোকেও অসমৰ ভাৰতৰ 6-7খন ৰাজ্যত কাম কৰে আৰু অসমৰ BTC এৰিয়াতে এক্সক্লুচিভলি কাম কৰি আছে নট অনলি লাইভলিহুড তোমাৰ হেল্থ নিউট্ৰিশ্যন এডুকেশ্যন তো এই কিছুমান NGOত কেইবছৰমান যদি আৰম্ভণিতে কাম কৰে এই ছ'চিয়েল ছেক্টৰত তেতিয়া মানে সেই কামটো কৰিবৰ কাৰণে এটা ডিৰেকশ্যন পায় মোক এইটো কথা অলপমান বুজক আমি ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন বনাব লাগে ৰাইট CA আৰু লয়াৰ তেওঁলোকৰ কি ৰোল থাকে ইয়াতে CA ফাৰ্মখনৰ ৰোল আটাইতকৈ ইম্পৰ্টেণ্ট মানে কি গোটেই কোম্পানীটো ৰেজিষ্টাৰ কৰা প্ৰচেছটো CA জনেহে কৰিব পাৰে চ' মই যদি বনাব খোজোঁ ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন এটা মই ডাইৰেক্টলি CA জনক ওচৰত যাব পাৰোঁ তেওঁক লগত কনচাল্ট কৰিব পাৰোঁ মই এনেকৈ কৰিব খুজিছোঁ আমি 10জন মানুহ আছোঁ আমি গৈ পেলাই কনচাল্ট কৰিলে তেওঁ আমাক প্লেন এটা ভালকৈ ক'ব পাৰিব হয় CA জনৰ এইকাৰণে প্ৰয়োজন ৰাউণ্ড দ্য ইয়েৰ বিভিন্ন মানে কমপ্লায়েন্সৰ কাম থাকে যেনেকৈ GSTটো ৰিটাৰ্ণ কৰিব লাগে প্ৰত্যেক মান্থত এটা ফাইনেন্সিয়েল ইয়েৰ শেষ হোৱাৰ পিছত যিটো এনুৱেল জেনেৰেল মিটিং কৰিব লাগে এনুৱেল জেনেৰেল মিটিংটো কণ্ডাক্ট কৰাৰ এটা প্ৰচেছ থাকে তাৰপিছত আকৌ বেলেঞ্চ শ্বীটখন ফাইনেল কৰি অডিট ৰিটাৰ্ণ কৰা এনেকুৱা বহুতকেইটা এনেকুৱা কমপ্লায়েন্সৰ কাম আছে যিটো বস্তু মানে জেনেৰেলি যে ফাৰ্মাৰৰ কাৰণে বা যিকোনো বেলেগ বেকগ্ৰাউণ্ডৰ মানুহৰ কাৰণে ইজি নহয় আৰু সেইটো তেওঁলোকেহে ডেডিকেটেডলি কৰিব পাৰে CA জনহে অথৰাইজ থাকে তো সেইটো বহুত ইম্পৰ্টেণ্ট মানে আৰু এনেকুৱা কোন প্ৰফেচনেলছ আমাক লাগিব মাৰ্কেটিং বেকগ্ৰাউণ্ডৰ মানুহ সেইটো ডিজিটেল মাৰ্কেটিং হওক বা অফলাইন যেনেধৰণৰ মাৰ্কেটিং বা কিছুমান বায়াৰ চিলাৰ মিট কৰিব পাৰি কণ্টিনিউৱাছ আমি সেই ডিষ্ট্ৰিক্টটোৰ বা আমাৰ ষ্টেটৰে কিছুমান পটেঞ্চিয়েল হ'লচেলাৰ আছে বা ৰিটেইলাৰ আছে তেওঁলোকক মাতি আনি এটা মিটিং কৰা আৰু স্পেচিয়েলাইজড কিছুমান মানুহ লাগিব ফৰ এক্সাম্পল পল্ট্ৰিত কৰিব বিচাৰিছে পিগাৰীত কৰিব বিচাৰিছে সেই পল্ট্ৰি বা পিগাৰীত এজন এক্সপেৰিয়েঞ্চ ভেটেৰিনেৰিয়ান হ'লে বহুত ইজি হয় বা এক্সপিৰিয়েঞ্চ থকা মানুহ এজন তেনেধৰণৰ স্পেচিয়েলাইজ মানুহবিলাক হ'লে চলোৱাত ইজি হয় মানে এই ছেক্টৰটোত আপুনি বহুত সময়ৰ পৰা কাম কৰি আছে ৰাইট একদম সৰুৰ পৰা আপুনি 18 crores 22 crores বিজনেছ আপুনি হেল্প কৰিছে গ্ৰ' কৰোৱাত ৰাইট এই মানুহখিনি কি চেলেঞ্জেছ ফেচ কৰি আছে কাৰণ আমি যদি চেলেঞ্জ দেখোঁ কিবা প্ৰব্লেম দেখোঁ এই তাৰ পৰা এটা বেলেগ এটা বিজনেছ আইডিয়া এটা ক্ৰিয়েট হয় চেলেঞ্জেছটো আটাইতকৈ ডাঙৰ কথা ৰেটটো মাৰ্কেটত যিটো ৰেট পাব লাগে ফৰ এক্সাম্পল আজিৰ দিনত মই ৰিচেণ্টলি ওদালগুৰিত গৈছিলোঁ ওদালগুৰিত কিছুমান ফাৰ্মাৰে এতিয়া এটা
বাকহুইট বুলি খেতি কৰিব ধৰিছে বাকহুইট মানে তেওঁলোকে ডেমচি বুলি কয় সেইটো এটা ওৱান কাইণ্ড অফ মিলেট অ'কে সেই মিলেটটো গাঁৱত তেওঁলোকে 20 টকা কেজি বিক্ৰী কৰি আছে এমেজনত 400 টকা কেজি কিমান এটা মাৰ্জিন আছে মাজত চোৱা মানে সেই মাজৰ দালালকেইজনে বা মিডলমেন কেইজনে নি পেলানি কিমান গুণত বেছিকৈ নি পেলানি ছাপ্লাই কৰি আছে কিন্তু ফাৰ্মাৰেতো সেই ৰেটটো পোৱা নাই তো ফাৰ্মাৰে কেনেকৈ এটা ভাল ৰেট পাব আজি 20 টকাৰ বস্তুটো 400 নাপাওক কমচে কমটো 100 টকা 150 টকাটো পাব লাগে ইমান কমটো দাম হ'ব নালাগে বা এতিয়া নেক্সট কুৱেশ্যনটো আহিল যে ভেলু এডিশ্যনছটো এতিয়া ফৰ এক্সাম্পল তেওঁলোকে সৰিয়হৰ খেতিটো কৰিছে বা হালধিৰ খেতিটো কৰিছে ভেলু এডিশ্যন কৰাৰ লগে লগে পেকেজিঙৰ কথা আহি গ'ল বা ভেলু এডেড প্ৰডাক্টটো আহি গ'ল সৰিয়হৰ পৰা মানে তেল বনোৱা হালধিৰ পৰা পাউডাৰ বনোৱা ইভেন আজি হালধিৰ পৰা কিছুমানে ফেচ পেক বনাইছে ক্ৰীম বনাইছে কিবা কিবি সেইবিলাকো বনালে ফৰ এক্সাম্পল নেক্সট আহিল ৰ মেটেৰিয়েলছবিলাক আমাৰ অসমতে যদি প্ৰডিউচ হয় তেতিয়া আমাৰ এইবিলাক বিজনেছ ষ্টাৰ্ট কৰিবলৈ ইজি কৰিব হ'ল যোনখিনি মানুহে ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন এটা খুলিব বিচাৰে ৰাইট কিন্তু আমাৰ মানুহে বহুত ভয় খায় কাৰণ আমাৰ বিজনেছ বেকগ্ৰাউণ্ড নাই আমাৰ হেল্প তেনেকৈ নাই ৰাইট এনেকুৱা কি ভয় আছে মানুহৰ যি কাৰণে তেওঁলোকে আগবাঢ়ি আহিব পৰা নাই বিশেষকৈ এটা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীত যেতিয়া জইন হ'ব যায় মানুহ এগৰাকীয়ে বা মানুহ এজনে প্ৰথম এটা শ্বেয়াৰ মানি দিব লাগিব কোম্পানীটো মোৰ বুলি কোৱাৰ লগে লগে কিবা এটা নহয় কিবা এটাতো ষ্টেক থাকিব লাগিব ন আজি নিজেই বিজনেছ এটা কৰিবলৈ গ'লে ফৰ এক্সাম্পল যদি ব্ৰইলাৰ ফাৰ্ম এখনকে যদি আজি চাওঁ 500 মুৰ্গী ফাৰ্ম ষ্টাৰ্ট কৰিবলৈ কমচে কম ফাৰ্মখন বনোৱাৰ পৰা গোটেই প্ৰচেছটো ষ্টাৰ্ট কৰালৈকে কিজানকি 4-5 লাখ টকা লাগিব মানে 500 মুৰ্গীৰ কথা কৈছোঁ কিন্তু এতিয়া কোনোবাই যদি বা খেতি বাতিৰ ক্ষেত্ৰতে কোনোবাই ভাল কিবা এটা খেতি কৰিব লাগে বা তাৰ প্ৰডাক্ট এটা বনাই মাৰ্কেটিং কৰিব লাগে পইচাটো বহুত লাগিব এতিয়া ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীবিলাকে ফৰ এক্সাম্পল এটা হেৰি দিছে যে 1000 বা 2000 ৰুপিজ দি পেলানি মেম্বাৰশ্বিপ বা শ্বেয়াৰ মানিটো দিব লাগে তেওঁলোকৰ ফাৰ্ষ্ট কুৱেশ্যন মানে মানুহবিলাকৰ মনত আহে যে কিজনী কি এইবিলাক কোম্পানী কিমান ফ্ৰড কোম্পানী আছে সিহঁতি আমাৰ পইচাটো লৈ গুচি যাব তো এনেকুৱা ধৰণৰ মাইণ্ডত সিহঁতৰ বেক অফ দ্য মাইণ্ড বহুতৰ কেলকুলেশ্যন হয় বা জইন হ'ম যদি মোৰ কিনো বেনিফিট হ'ব আজি 1000 টকা দিম কাইলেই মোৰ প্ৰফিটটো হ'বনে নহয় বা উইদিন শ্বৰ্ট স্পেন কিন্তু আজি চাব গ'লে আজি 1000 টকাত কি হয় ন বা 2000 টকাত কিনো হয় কিন্তু 1000 টকাকে যদি আজি 1000 মানুহে গোট খাইতো 10 লাখ টকা হৈ গ'ল তাৰ এগেইনষ্টত কিন্তু চৰকাৰেও 10 লাখ টকা দিছে ফ্ৰীতে ইকুইটি গ্ৰাণ্ট বুলি এটা বস্তু দি আছে কিন্তু সেইটো নিজৰ পইচাটো হ'লে দেখা পালে চৰকাৰে দিয়ে কিন্তু মানুহখিনি সেই বস্তুটো কি হয় ভাবে যে আমি ইমিডিয়েট কিবা এটা পাব লাগে আজি নিজে ব্যৱসায় এটা কৰিলেও নিজৰ ভৰিত খাৰা হ'বলৈ 2-3 বছৰ লাগিবই লাগিব ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী এটাইও এটা ভাল প্ৰফিট কৰি গোটেই বস্তুটো এষ্টাব্লিছ কৰিবলৈ 2-3 বছৰ লাগিবই লাগিব সেই প্ৰচেছটোত মানুহখিনি এটা পেচেঞ্চ ৰখা আৰু ডিচিশ্যন মেকিংটোত পাৰ্টিচিপেট কৰাটো ইম্পৰ্টেণ্ট আমাৰ নিজৰ মিলি এটা কোম্পানী আমি বনাবলৈ গৈ আছোঁ আমি তাৰ পৰা কি বেনিফিট হ'ব তাক আমি কেনেকৈ হেল্প কৰিব লাগিব কাইলৈ আমি যেন মেনেজাৰজনকে বহাই দিলোঁ গোটেই ফাৰ্মাৰখিনিয়ে ডিচাইড কৰিলে বা বৰ্ডখনে ভাবিলে যে আমাৰ কামখিনি চলাবলৈ আমি এজন CEO বা মেনেজাৰ আনিছোঁ যদি মেনেজাৰজনক অকলে কৈ দিয়ে তুমি চলাই থাকা আমি মাত্ৰ বেনিফিটটোহে পাব লাগে তেনেধৰণেও নহ'ব গোটেই বস্তুটো মিলি এটা প্লান বনাই আৰু তেওঁক স্ক'প দিছে চান্স দিছে আমি দেখা পাইছোঁ কিছুমান মহিলাই মধ্যপ্ৰদেশত আঙুঠা মানে তোমাৰ চাইন কৰিবও নাজানে কিন্তু কৈ দিব 30 কোটি টকাৰ ব্যৱসায়ৰ বিষয়ে এনেকুৱা মহিলা আছে সেই মানুহখিনিয়ে যিখিনি মানুহে ঘৰৰ পৰা নোলাইছিল মানুহৰ লগত কথা পাতিব নাজানিছিল এতিয়া যদি তুমি মানে তেওঁলোকৰ লগত কথা পাতা দে উইল মানে সিহঁতি মানে গোটেই 30 কোটি টকা কেনেকৈ ব্যৱসায় হ'ল ক'ত কিমান পইচা আহিল ক'ত কিমান পইচা গ'ল কিমান পইচা আমাৰ জেনেৰেল ৰিজাৰ্ভত গ'ল ক'ত আমাৰ টেক্স দিলোঁ গোটেইখিনি কৈ দিব মানে সেই বস্তুটো আজি অকলে কোনোবা এজনৰ পচিবল নহ'লহেঁতেন এইবিলাক বিৰাট একটা মানে স্কিল হয় আৰু এটা বস্তু কি ভাল হৈছে আমি আমাৰ ইকনমিক ষ্টেটাছটো ওপৰলৈ যাবলৈ পুৰুষে কাম কৰিছে লগতে মহিলাও কাম কৰিব লাগিব এই ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যনবিলাকে আমাৰ মহিলাবিলাকক আগবঢ়াই লৈ আহিছে তেওঁলোকে কাম কৰিছে তেওঁলোকে ইকনমিক কণ্ট্ৰিবিউশ্যন এটা কৰিব পাৰিছে এনেকুৱা নহয় যে তেওঁলোকে যোনটো কণ্ট্ৰিবিউশ্যন কৰি আছে ঘৰত ভাত চাত বনাই সেইটোৰ ইম্পৰ্টেঞ্চ নাই সেইটোৰো আছে কিন্তু এটা ইকনমিক যেতিয়া কণ্ট্ৰিবিউশ্যন কৰিব পাৰে তেওঁলোকৰ নিজৰো কনফিডেঞ্চটো বাঢ়ে ছেল্ফ এষ্টিমটো বাঢ়ে আৰু ছ'চাইটিকো হেল্প হয়
হয় মহিলাসকলে যথেষ্ট মানে ব্যৱসায় লাইনটোত আগবাঢ়ি আহিছে আৰু সেইটোত কি হয় নিজৰ এটা পইচা অহাৰ লগে লগে মানুহ মানে কনফিডেন্সটো আহি যায় ডিব্ৰুগড়ত আমাৰ যিটো এটা কোম্পানী মই মানে মাজে মাজে গৈ চাই আছিলোঁ যোৱা 2-3 বছৰ তাতে কিছু মানে সেই 500 মুৰ্গী পুহি মানে ধৰা ভাল পইচা এটা পালে আকৌ নিজেই পইচা লগাই পেলাই আৰু এখন 500 বনাই ল'লে দুগৰাকীমান বাইদেউ আছিলে সিহঁতিতো 25,000 30,000 পৰ্যন্ত এবাৰ মুৰ্গী পুহি পাইছে ল'ৰাক পঢ়াই পেলানি UNDCত চাকৰি কৰাই দিছে এগৰাকী বাইদেউ আছিলে তো তেনেধৰণে মানে কনফিডেন্সটো তেনেকৈ আহিছে গোৱালপাৰাত মই মধ্যপ্ৰদেশত ইমান বছৰ থাকিলোঁ তাত কিন্তু মহিলাক এই ছুপাৰভাইজৰী ৰোলটোত মানে কৰাব নোৱাৰিছিলোঁ মানে যিটো পল্ট্ৰি ফাৰ্মত ছুপাৰভাইজাৰৰ কাম থাকে ন তো ৰাতিও বহুত কাম থাকে নাইট ৱৰ্ক থাকে কিন্তু ইয়াতে গোৱালপাৰাত আহি দেখিলোঁ এগৰাকী বাইদেৱে দুগৰাকী বাইদেৱে প্ৰথম কৰিলে সিহঁতৰ ছাকচেছটো দেখা পাই গোটেইখিনি মহিলা হৈ গ'ল এতিয়া সিহঁতৰ সেইটো ফাৰ্মিঙৰ ইনকমৰ বাহিৰেও এডিশ্যনেল আৰু 10-12 হাজাৰ টকা এটা ইনকম আহে এই পোলট্ৰি বা এই ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যনৰ আমি পোলট্ৰি পিগাৰী বা আমি বা ছাগলীয়ে পুহিছোঁ ইয়াতে ভেটেৰিনেৰী ডক্টৰছবিলাকৰ কি ৰোল একচুৱেলি এই গোটেই ছেক্টৰটো বা মানে এই ফাৰ্মিং প্ৰফেশ্যনটো ভেটেৰিনেৰী এটা কোৰ্চেই আছে এনিমেল হাজবেণ্ডেৰী আমাৰ ভেটেৰিনেৰী ডিগ্ৰীটোৰ নামেই ভেটেৰিনেৰিয়ান এনিমেল হাজবেণ্ডেৰী বুলি কয় তাত মানে এটা লাইফষ্টক প্ৰডাক্ট মেনেজমেণ্ট লাইফষ্টক প্ৰডাক্ট টেকন'লজি এনেকুৱা ছাবজেক্ট কিছুমান আছিলেই ভেটেৰিনেৰীত তাৰ বাহিৰেও ফাৰ্মিং কৰিবলৈ যোৱা মানে কি এনিমেলটোৰ ট্ৰিটমেণ্টৰ কথা আহি যায় ট্ৰিটমেণ্টতো প্ৰিভেণ্টিভ আৰু মানে কিউৰেটিভ ট্ৰিটমেণ্ট থাকে তো এই গোটেই বস্তুখিনি ভেটেৰিনেৰিয়ান এজনে শিকে কমচে কম 5 বছৰীয়া যিটো এটা ডিগ্ৰী এটা হিউমেন মেডিচিনত যিটো MBBS কোৰ্চ আমাৰ ভেটেৰিনেৰিয়ান এনিমেল হাজবেণ্ডেৰী কোৰ্চ ডিফাৰেঞ্চ ইজ ডেট কি হিউমেন মেডিচিনত অনলি ওৱান স্পেচিছ ডেট ইজ হিউমেন শিকিব লাগে কিন্তু ভেটেৰিনেৰীত এটা চেলেঞ্জ কি প্ৰত্যেকটো এনিমেলৰ বিষয়ে পঢ়িব লাগে আজি যদি আমি চাওঁ ছাগলীৰ ক্ষেত্ৰত বা গৰুৰ ক্ষেত্ৰত প্ৰত্যেকটোৰে এনিমেলৰে এনাটমি ফিজিঅ'লজি গোটেই বস্তুখিনি বেলেগ বেলেগকৈ পঢ়িব লাগে বাৰ্ডছৰ বেলেগ ৱাইল্ড এনিমেলছৰ বেলেগ সেইকাৰণে ভেটেৰিনেৰিয়ানবিলাক মাল্টি ডাইমেনশ্যনেল বেলেগ ছেক্টৰত আছে অকল এটা হেৰিতে নাই ৰিচাৰ্চত আছে কোনোবা ইভেন আমি যদি চাওঁ কৰোণাৰ সময়ত ক'ত চাইনাত ক'ত ভালচাৰত কিবা বেমাৰ লাগিছিলে আহি পেলানি হিউমেনত স্প্ৰেড হ'ল তো এনিমেলৰ যিটো ট্ৰিটমেণ্ট বা এনিমেল কেয়াৰটো সেইকাৰণেও ইম্পৰ্টেণ্ট যদি এনিমেলবিলাক হেল্ডি থাকে মানুহতো বহুত বেমাৰ নাহে তো ভেটেৰিনেৰিয়ানসকলে মানে কণ্টিনিউৱাছ এইটো কাম কৰি থাকে এতিয়া ফৰ এক্সাম্পল এনিমেলবিলাক বিভিন্ন মানুহে গাঁৱত মানুহবিলাকে বহুত বস্তু চিৰিয়াছলি নলয় যেনেকৈ ভেকচিনেশ্যনছবিলাক গাহৰিতে ভেকচিনেশ্যনটো ভালকৈ নকৰা বা বায়'চিকিউৰিটি প্ৰট'কলবিলাক ভালকৈ নকৰাৰ কাৰণে বহুত এনিমেল ডেথ হৈছে এই বস্তুটো চিৰিয়াছনেছটো আনিবৰ কাৰণে ভেটেৰিনেৰিয়ানসকলে কণ্টিনিউৱাছ ফাৰ্মাৰৰ লগত এংগেজ কৰি থাকিব লাগে আৰু এটা বিৰাট ক্ৰিটিকেল টাস্ক আৰু সেইটো কাৰণে কেতিয়াবা ভেটেৰিনেৰিয়ানসকলে ভাবে আমি ইমান কৰোঁ কিন্তু আমাৰ ৰিকগনিশ্যনটো কেতিয়াবা নাহে বা হিউমেন ডক্টৰ এজনে যিমানটো পায় আগতেতো তোমালোকে চাগে শুনা পাইছে গৰু ডক্টৰ বুলি কয় বা সেইটো এটা ডাঙৰ কথা নহয় অবভিয়াছলি গৰু ডক্টৰ মানে এজন ভেটেৰিনেৰী ডক্টৰ বাট মানুহে এনেই গৰু ডক্টৰ বুলি মজাক উৰুৱাই দিয়ে বা এনেকুৱা ধৰণৰ কিন্তু সেই বস্তুটো নহয় এতিয়া মানে কি ভেটেৰিনেৰী প্ৰফেশ্যনটো ইমানেই ইভলভ হৈছে তুমি মানে চব ছেক্টৰতে ইভেন আৰ্মিটো ৰিমাউণ্টেড ভেটেৰিনেৰী কৰ্পছ আছে লেবৰেটৰীত মেডিচিনৰ ৰিচাৰ্চ হৈ আছে ভেটেৰিনেৰী মেডিচিন বা প্ৰত্যেকটো ছেক্টৰতে ফাৰ্মিং ছেক্টৰ স্মল এনিমেলৰ প্ৰেক্টিশ্যনাৰ বেলেগ থাকে লাৰ্জ এনিমেলৰ প্ৰেক্টিশ্যনাৰ বেলেগ থাকে ফাৰ্মিঙত বেলেগ থাকে তো এই গোটেই বস্তুখিনি ইভেন এনিমেলবিলাকৰ আমি যদি চাওঁ প্ৰডাক্টিভিটি এনহেঞ্চ হৈ আছে আজিৰ দিনত এজনী গৰুৱে ধৰা 20-30 লিটাৰ গাখীৰ দিয়া গৰু ওলাইছে এইবিলাক কণ্টিনিউৱাছ জেনেটিক ৰিচাৰ্চ চলি আছে জেনেটিক মানে মডিফিকেশ্যনছ হৈছে মানুহবিলাকে কৈ দিয়ে কিবা কিবি খুৱাই ডাঙৰ কৰিছে সেইটো নহয় তাত এটা জেনেটিক মডিফিকেশ্যন হৈছে তাৰ কাৰণে যিটো ফিড ডিজাইন কৰিব লাগে নিউট্ৰিচনিষ্ট আছে ডেডিকেটেড ভেটেৰিনেৰী নিউট্ৰিচনিষ্ট এনিমেলৰ কাৰণে ফিডবিলাক ৰেচনবিলাক ডিজাইন কৰা মানে মাল্টিপল ছেক্টৰত ভেটেৰিনেৰিয়ানসকলে কাম কৰি আছে আৰু মানে সেইটো ছ'চিয়েল মানে এটা হেৰিৰ কাৰণে আপলিফমেণ্টৰ কাৰণে ফাৰ্মিং ছেক্টৰত লাইফষ্টক ফাৰ্মিং ছেক্টৰটোৰ কাৰণে স্পেচিয়েলি আৰু ৰিচাৰ্চবিলাক এতিয়া ধৰা হিউমেনত কিবা এটা যদি নতুন মেডিচিন এটা ফৰ এক্সাম্পল ওলাব লাগে প্ৰথমটো এনিমেলত টেষ্টিং কৰে এনিমেলত টেষ্টিং কৰি তাৰ এফিকেচিটো চায় বা এফেক্টিভনেছটো চায় সেই গোটেই প্ৰচেছবিলাক ভেটেৰিনেৰিয়ানে লিড কৰি আছে তো কিন্তু সেই ভেটেৰিনেৰিয়ানবিলাকৰ ৰোলটো বা হেৰিটো ৰিকগনিশ্যনটো অকণমান আণ্ডাৰমাইন হৈ থাকে ছ'চাইটিত মানুহে এইবিলাক গমো নাপায় বা সেই বস্তুটো কিন্তু এতিয়া হাইলাইট কৰিব হ'ল মানে ৰিকগনিশ্যন এটা পালে মানুহৰ এনাৰ্জি এটা বাঢ়ে ন এতিয়া ফৰ এক্সাম্পল এই স্কিমবিলাক কিছুমান ভেটেৰিনেৰিয়ানে বহুত দেহেকেহে লাগি পেলানি ফাৰ্ম এখন ডিজাইন কৰি দিছে বা হেৰি কৰি দিছে তেওঁলোকক
উৎসাহিত কৰিব লাগে তেতিয়া মানে কাম কৰাৰ এটা এনাৰ্জি আহে আশা কৰোঁ যে পডকাষ্টটো চাই পেলাই যথেষ্ট মানুহে শিকিব পাব ডেফিনেটলি মইতো আজি বহুত শিকিব পালোঁ থেংক ইউ ৰঞ্জন দা শ্ব'ত অহাৰ কাৰণে ভাল লাগিলে যথেষ্ট থেংক ইউ